আৰু এইখন হ'ব ছাত্ৰ ছাত্ৰীৰ বাবে অন্তিম প্ৰতিযোগিতা। আমি এতিয়া গো এজ ইউ লাইক বা ভেকচিন প্ৰতিযোগিতা পাতিবলৈ ওলাইছোঁ। তাৰ বাবে ইয়াত আমাৰ প্ৰতিযোগিতা বিচাৰক হিচাপে আমাৰ থাকিব ৰঞ্জিত বুঢ়াগাঁও ছাৰ। তেওঁ আমাৰ প্ৰাক্তন ছাত্ৰ ক্লাছৰ CRCCO আছিল আৰু আমাৰ মাজত তেওঁক আজি পাই আমি সকলোৱে আনন্দিত হৈছোঁ। তাৰ লগতে আমাৰ দুজন অভিভাৱকো থাকিব, আপোনালোকে চবেই চিনি পায়। আমাৰ প্ৰিয় ৰেহানুল ইছলামৰ অভিভাৱক ছাইদুল ইছলাম ছাৰ। তাৰ লগতে আমাৰ SMCৰ সক্ৰিয় মেম্বাৰ হিচাপে পৰিচিত আশফুল নাহাৰৰ দেউতা, তেওঁ বিচাৰকৰ ভূমিকা পালন কৰিব। মই আমাৰ প্ৰেচিডেণ্ট ছাৰক দুটাৰ ক'বলৈ অনুৰোধ কৰিছোঁ ভেকচিন বা বিষয়ে। তোমালোকে কি কি কৰিব লাগিব শুনি লোৱা এতিয়া। আমাৰ এইটো যিটো ভেকচিন প্ৰতিযোগিতা ডাঙৰ অভিনয় হয়। এইটো আমি অভিনয়টো বহুকেইটা কামত কৰিব লাগে। এতিয়া প্ৰাথমিক পৰ্যায়ৰ পৰাই ল'ৰা ছোৱালীক অভিনয় শিক্ষা দিবৰ কাৰণে বিভিন্ন আঁচনি লৈছোঁ। তাৰ ভিতৰতে এইটো এটা কৰিছে। আজি বিদ্যালয়ৰ পৰা 27 দিনত আৰু শেষ কাৰ্যসূচী প্ৰতিযোগিতা আমি এতিয়া ভেকচিন প্ৰতিযোগিতা আৰম্ভ কৰিব লৈছোঁ। আৰু প্ৰতিযোগীসকলে সাজু আছে। আমি এতিয়া বিচাৰকসকলক লৈ প্ৰতিযোগীসকলৰ ওচৰত আগবাঢ়িছোঁ। মই ভাবোঁ সকলো প্ৰতিযোগীয়ে সুন্দৰকৈ নিজৰ যিটো অভিনয় প্ৰকাশ কৰিব পাৰিব। আমি ইয়াকে আশা কৰি এই বিচাৰকসকলক আগবাঢ়িছোঁ। ৰবা ৰেহানুল ছাৰ, এইখিনি ছাৰে লিখিছে যে এইখিনি কি আখৰ? হা, কেপিটেল লেটাৰ ইংৰাজী। তো এইখিনিক আমি বেলেগ এটা নামেৰে কওঁ। ABCটো কি বুলি কওঁ? কাৰ্চিভ লেটাৰ। হাত চাপৰি দি দিয়া ইয়াচিকাৰ কাৰণে। ঠিক আছে। কি কি দিলা বজাৰত? তো কি কি আনিছিলা? ঢেকীয়া আৰু জলফাই। আৰু খাবলৈ দিয়া জলফাই এটা কেইটকা এটাত? মই এটাত এটা মৰ্টন দিম, পালছ মৰ্টন দুইজনকে। এইটো জলফাইৰ পইচা মই দি দিলোঁ। আৰু কি আনিছা? তুমি একো আনা নাই? অঁ, হাঞ্চিকাৰ লগতে আহি দিলা বজাৰত বিক্ৰী কৰিব বুলি। কোনটো কেইটকা? কোৱাচোন বেঙেনাক ইংৰাজীত কি বুলি কয়? ব্ৰিঞ্জল। আৰু আলুক? আৰু বিলাহীক? আৰু জলকীয়াক? জলকীয়াক কি বুলি কয়? এটা দেশৰ নামো আছে জলকীয়াৰ নামেৰে। কি বুলি কয়? চিল্লি বুলি কয়। কি বুলি কয়? মনত থাকিব? ভাল হৈছে। এতিয়া কাষ্টমাৰ মাতি থাকা। বাটা আহক আহক, আলু লৈ লওক 5 টকা কেজি। কেইটকা আলু? 40 টকা এটাত। 1 কেজি 5টাত 40 টকা। 5টাত 40 টকা হ'লে এটা কেইটকা? 5টাত 40 টকা হ'লে এটাত কেইটকা হ'ব? কেনে 4 টকা হ'ব? অঁ, 8 টকাকৈ হ'ব। কি কৰিলা তুমি? 40ক 5ৰে হৰণ কৰিলা। ঠিক আছে, ভাল হৈছে। কি জলকীয়া এইটো? জলকীয়াক ইংৰাজীত কি কয়? চিলি। আৰু কেইটকা কেজি? হেৰি ভুলটো কেইটকাকে পিচ না কেজি? এটা এটাকে বেচিছা না ওজন কৰি বেচিছা? এটা কেইটকা? 5 টকাতে দিবা? বাহ, মোৰ ওচৰত পইচা নাই যে আজি কিনিব নোৱাৰোঁ।
ঠিক আছে, মাতি থাকা আৰু মানুহ মাতি থাকা। সব ফ্রিয়ে খতমে হ'ল খতমে হ'ল একদম নাৰ্ছৰ কোট লগাই আহি গৈছে। দিয়া ঠিক আছে, হ'ব, একো নাই। মোৰ ভাগত বেয়াকৈ পৰিলে ন কি কাম কৰা ভাত তুমি ন বোৱাৰী বোৱাৰী হ'লে তোমাৰ ঘৰ হয় নহয় দোকান থাকিব লাগে হা মহাত্মা গান্ধীয়ে কি কৰিছিল? আমাৰ দেশক ব্ৰিটিছৰ ৰাজত্বৰ পৰা মুক্তি দিয়াত সহায় কৰিছিল। হয়, তুমি কোন শ্ৰেণীত পঢ়া? আৰু তোমাৰ নাম কোৱা? নমস্কাৰ, মোৰ নাম। পেলাই নিদিবা, এইটো ধৰা পৰি যাবা না। তুমি বুঢ়া হ'লা এতিয়া, মহাত্মা গান্ধী সাজিছা যেতিয়া। অলপ খোজকাঢ়ি দিয়াচোন। কেনেকৈ খোজকাঢ়িবা? বা হৈছে ধুনীয়া। দুজনী আছে, মই এইটো সুধিছোঁ, কথা সুধিব দুজনী আছে। নাম কাৰ নাম দিম? তোমাৰ নামটো কোৱা। তুমি কি কৰিছা? কি গছ লৈ আহিছে দেই, মই
কাজিয়া লাগিলে এই 200 টকা আছে মোৰ হাতত তোমালোকৰ খুচুৰা আছে জানো কি আছে আলু আছে জলকীয়া এইটা কি জলকীয়া আৰু কি আছে এটা কি ভোল কেনেকৈ বেছি চাই 20 টকাকৈ দুটা 20 টকা নে কেজি 20 টকা কি মজা দিছা ভোজপুৰি কেনেকৈ দিছা 20 টকা এটা কিমান হ'ব 5 টকা আৰু ভোল হৈছে নাই হৈছে কি বজাৰ দিছা আলু কেনেকৈ বিকিছা আলু 5 টকা গোটা নে কেজি 5 টকা এটা কেজি কেনেকৈ আধা মিনিট কেনেকৈ ল'ব ভাত ল'ম মই ইমান মানুহ নাই জানো অকল আধা মিনিট ল'লে কেনেকৈ ল'ব ভাল চল গুড কি বজাৰ দিছা কোনে দিছা মালিক কোন কি নাম মালিকৰ ৰহমান আলী কোন শ্ৰেণীত পঢ়া শাক বজাৰ কি কি আছে মালিকে ক'ব লাগে লাই ক'ত আছে লাই আচ্ছা মূলা কেনেকৈ দিছা 10 টকা দোকানের মালিক কোন কি নাম কি নাম মালিক কি বজাৰ দিছা শাক বজাৰ কি কি আনিছা বজাৰ আচ্ছা লাই কেনেকৈ দিছা কিনি আনিছা নে বাৰী বাৰী নহয় মূলা কেনেকৈ জলকীয়া কম হ'ব না দাম কম হ'ব বহুত দিন গৈছে নেকি বিক্ৰী হ'ব আলু কিমান কি বজাৰ দিছা কি বজাৰ দিছা কি নাম তোমাৰ
বিক্ৰী হৈ আছে নি পুৰা? কেনেকৈ দিছে? কেনেকৈ বিকিবা? কেইটকা? 200 টকা মূলা? এটা মূলা 100 টকা? কি নাম? আরিয়ান আচ্ছা ইয়াতো ধনিয়া সস্তা আছে চোন বাকীবোৰ 10 টকা বিকিছে 5 টকাত কেলে বিকিছা বজাৰটো 10 টকা আছে বজাৰটো 10 টকাত বিকি আছে এইটো নিজৰ খেতি বুলি 5 টকা দিছা নেকি আচ্ছা ইহঁতে কিনি আনিছে ন আচ্ছা আৰু বিলাহী কেনেকৈ দিছা কিমান আছে 200 গ্ৰাম 20 টকা কেজি কেনেকৈ পৰিলে বিলাহীটো আখৰ ৰেহানুল তাৰে হয় ইয়াৰে হয় ৰেহানুলৰে হয় আমাৰ ৰেহানুল ছাৰৰ আখৰ ধুনীয়া চবকে শিকাই আছে কাশী আছে 9টা আছে সেই মনোযোগ দিয়া নাই ক শ্ৰেণীৰ ছোৱালীজনী এইফালে বহি আছে এইফালে